দৈবকীর গর্ভজাত স্তব খদ্দারে সংহার করিব তু অবলীলাক্রমে দৈবকীর গর্ভজাত স্তব খদ্দারে সংহার করিব তু অবলীলাক্রমে দৈবকীর ভজা দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তু কবলীলাক্রমে দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তু কবলীলাক্রমে দৈবকীর গর্ভজাত দৈবকীর গর্ভজা দৈবকীর গর্ভজা ভ্রমণ জগতর সারি মুঠি জীবয় মহাহুখে নিত্যা দেবীর কুলাপ লভিছে আশ্রয় দুর্ভোগী আতঙ্ক তয় নাই তোর কপাল এই হুক লিখা দুগ্ধ ফেনীর ক্ষতি শান্তির কোমল সজ্জা
অশান্তিৰ কন্ত কৰি সিও আজি হল কন্দকিত লওঁ বুলি ভাবিলেই খন্তেক নিদ্ৰাত আশ্ৰয় দুই চক্ষু মুদিলেই মোৰ চতুর্দিকে দেখা পাও জ্বলন্ত কিরান্ত হীরা তুলবি থকা দৈর্ঘ্যের গর্ভজাত অষ্টম সন্তান অঙ্গারে মূর্তির প্রকৃতি দেখুন একেবারে শান্ত রূপ করেছে ধারণ আজি অষ্টমী আজি মোর প্রাণপরি জন্মিছে যাও নাকি কারাগার হই নিজে ভয় চাবলৈ প্রাণ বৈরি মোর কোন 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 মই চানুৰ মহাৰাজ মহাৰাজে আজি চানুৰকো চিনিব পৰা নাই পাৰিছো বাহিৰত কোন বাহিৰত এওঁলোক অঘাসুৰ বকাসুৰ আপোনাৰ সেনানায়কসকল মহাৰাজ সুন্দৰ আজি অষ্টমী তিথি হয় মহাৰাজ আজি অষ্টমী তিথি আজি মোৰ প্ৰাণবৈৰী জন্মিছে জন্মিল ভয় কিহৰ দেৱকী নাৰদৰ ভৱিষ্যত বাণী মনত আছে আছে মহাৰাজ বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰাহে দৈব্যবাণী নিষ্ফল হব এতিয়াও জীয়াই আছে নাই মহাৰাজ সি মৰিছে নিশা কংসৰ প্ৰাণবোৰ ইমান সহজতে মৰিব নোৱাৰে দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয় কেৱল মহাৰাজক প্ৰতাৰণা কৰিবলৈ আৰু চানুৰক কৰিব পৰা নাই আৰু সেইবাবে আজি এই গকুল মথুৰাত যিমান বিলাসী জন্ম গ্ৰহণ কৰিছে সকলোকে মই হত্যা কৰিছো কাৰাগাৰত কি হ'ল কাৰাগাৰলৈ গৈছিলো মহাৰাজ হাতত উন্মত্ত অখিলৈ পাছত এই আশা কৰি যদি কোনো শিশুৱে জন্ম গ্ৰহণ কৰিছে তেন্তে তাক মাটিৰ কোলাৰ পৰা টানি আঁচুৰি শিলত আছাৰি বধ কৰিলা নাই কৰা মহাৰাজ কাপুৰুষ মহাৰাজ দেখো যে শত্ৰু এতিয়া জন্মাই নাই মূৰ্খ এই যে মাতৃৰ গৰ্ভৰে অন্তৰালত বহি কংসৰ মৃত্যুৰ বতৰালৈ খিল কৈ অট্টহাস্য কৰিব লাগিছে যা মূৰ্খ যা তাৰ মাতৃৰ গৰ্ভ ফালি আজুৰি আনি শিলত আছাৰি বধ কৰগৈ যা বধ কৰগৈ যা মহাৰাজ দৈৱকীৰ পুত্ৰ নহয় কন্যাহে দৈৱকীৰ পুত্ৰ নহয় দৈৱকীৰ অষ্টম সন্তানকে পুত্ৰ নহয় কন্যা নাই মিছা জানুৰ মিছা মহাৰাজ কন্যা পুত্ৰ নহয় কন্যা সন্তান দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তান কি পুত্ৰ নহয় কন্যা নাই মিছা জানুৰ মিছা মহাৰাজ দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তান কি পুত্ৰ নহয় কন্যা দেৱতাৰ চক্ৰান্ত পানী চানুৰ পানী দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তান কি পুত্ৰ নহয় এই কন্যা সন্তান চানুৰ দৈৱকীৰ অষ্টম সন্তান কি পুত্ৰ নহয় কন্যা সন্তান নিজেই মই যাম কাৰাগাৰলৈ বল
মহারাজ মোৰ কথা মিছা নহয় দৈৱকীৰ কন্যা সন্তান পুত্ৰই হওক কন্যাই হওক এয়া যে দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তান দে 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 দৈৱকী দে কেঁচুৱা দে তোৰ কাল শিশুৰ ৰক্তেৰে মই বহুদিনীয়া বিয়া পলোৱাম দে দৈৱকী দে কেঁচুৱা দে সুন্দৰ অভিনয় দৈৱকী সুন্দৰ অভিনয় তিৰোতাৰ চকুৰ পানীয়ে কংসক কদাপি কৰ্তব্য বিমুখ কৰিব নোৱাৰে দৈৱকী ই লৰাই হওক ছোৱালী হওক যে তোৰ গৰ্ভৰ অষ্টম সন্তান দৈৱকী মূৰত তুলি কংসই কেতিয়াও নৃত্য কৰিব বুলিছো নহয় এতিয়াও নিশ্চয় দিলি কংসক কয় তোৰ গৰ্ভৰ অষ্টম সন্তান তোৰ গৰ্ভৰ অষ্টম সন্তান এই দৈৱকী লৰাই হওক ছোৱালী হওক এই যে তোৰ গৰ্ভৰ অষ্টম সন্তান এই কন্যা সন্তানটি কংসৰ বতুলে অস্তৰ মূৰ্তিৰ দৰে চাই ৰলা দেখোন আৰু খন্তে খামাই চাই ৰোৱা হওক পাঠ্যভূমিলৈ তোমাৰ এই কন্যা সন্তানটিকে মই কিদৰে হিলত আছাৰি জীৱন লীলা সমাপ্ত কৰে এই দৃশ্যে নিমিত্ত ছটা অজান শিশু হত্যা দিলা দুখন নতুন সৃষ্টিৰ বলালি লীলা দেখা ঠিক এইদৰে আজি তাৰ বাবে বহুদেৱ সদায় দেৱতা পৃথিৱীৰ মনুষ্য আৰু পাতালৰ এই কন্যা সন্তানটিক কিদৰে কংসই হিল আছাৰি জীৱন লীলা সমাপ্ত কৰিল কংস দেৱী মই যোগমায়া নিচিনেৰি মোৰ কিবা শক্তি আছে তোৰ মুখ পাতিব মৃত্যুটোৰ বাৰিষাৰ বেগৱতী নদী কিদৰে ৰুধিবি মোৰ খমুক পালেই ভেটাৰে কিদৰে ৰুধিবি মোৰ খমুক পালেই ভেটাৰে কিদৰে ৰুধিবি মোৰ খমুক পালেই ভেটাৰে দেৱতাৰ চক্ৰান্তই
শক্তি এলোমে বিধে আজি কংকৰ বুকুত দুৰ্বল দুৰ্বল কংসময় জানুৰ জানু দিয়া দিয়া মোক বাহু আশ্ৰয় তোমালোকৰ দুবাহুৰ শক্তিতেই এই সৌবৃহৎ মথুৰাৰ গৌৰৱ আজি উজ্বলি উঠিছে জানা তোমালোকে গোকুল মথুৰাত কংসৰ প্ৰাণবলী উপজিছে তোমালোকে তোমালোকে এই নিশ্চিত বিপদৰ পৰা মোক ৰক্ষা কৰিব লাগিব পাৰিবানে মোক কৰিব সহায় নিশ্চয় পাৰিম মহাৰাজ আৰু চানুৰ মহাৰাজ আপোনাৰ ওচৰত আৰু এপাত অস্ত্ৰ আছে কি এই পাত হৈছে উতনা 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 মহাৰাজ উতনা আদেশ কৰক মহাৰাজ কি কাৰ্য মই কৰিম সাধন কংসৰ প্ৰাণবলী উপজিছে গোকুল মথুৰা তাই তোৰ এই ৰূপ পৰিৱৰ্তন কৰি এগৰাকী সুন্দৰী নাৰী গৃহে গৃহে নৱজাতক তোৰ বিস্তন পান কৰাই এটা এটাকৈ কেঁচুৱাবোৰ বধ কৰিবি পাৰিবি জীৱ আজ্ঞা মহাৰাজ পাৰিম পাৰিম মহাৰাজ আৰু তই যদি সঁচাকৈ মোৰ প্ৰাণবলীক বধ কৰিব পাৰ তেনেহলে তোক মই ৰাজ্যৰ অৰ্ধাংশ প্ৰদান কৰিম শিৱ শিৱ আজ্ঞা মহাৰাজ মই আহিলো যা তেন্তে নিজৰ কৰ্তব্যত অগ্ৰসৰ আৰু কোন পুতলা তাৰ লগে লগে তোক মই প্ৰদান কৰিমে ৰাজমুকুট কোৱা বীৰগণ তোমালোকৰ বক্তব্য প্ৰকাশ কৰা মহাৰাজ আপুনি আপুনি সেই কণমানি কালি শিশুটিৰ বাবে চিন্তা কৰাৰ নাই কোনো প্ৰয়োজন মই মোৰ মায়াৰ বলেৰে গোটেই গোকুল মথুৰাত মহাপ্ৰলয়ৰ সূচনা কৰি উৰুৱাই লৈ যাম সেই কাল শিশুক আকাশ মাৰ্গলৈ আগে মাতো মহাৰাজ আপোনাৰ আদেশ আৰু লগে লগে তোমাক প্ৰদান কৰিম মই মথুৰাৰ অৰ্ধাংশ মহারাজ আপনার ভিত্ত এই অধাকুর জীবিত থাকার অবস্থা আপনি এটা সামান্য শিশুরে কিয় চিন্তা কৰিছে মহারাজ মোৰ
এটা 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 কৈ কিৰি কিৰি হত্যা কৰি মহাৰাজ লাগে মাথো আপোনাৰ আদেশ আনন্দ মহানন্দ মহাৰাজ আপুনি এটা সামান্য শিশুৰ বাবে কোনো চিন্তা নকৰিব মই মোৰ মায়াৰ বলেৰে এটা প্ৰকাণ্ড পগলী ৰূপ ধাৰণ কৰি এই শিশুক গিলি পেলাম লাগে মাথো আপোনাৰ আদেশ লগে লগে তোমাক প্ৰদান কৰিম মই ৰাজ্যৰ অৰ্ধাংশ Yes. বেশ সামান্য শিশুৰ বাবে কোনো চিন্তা নকৰিব মই মোৰ মায়াৰ বলেৰে এটা কণমানি শিশুৰ ৰূপ ধাৰণ কৰি সেই শিশুক ডিঙি চেপি হত্যা কৰি লাগে মাত্ৰ আপোনাৰ আদেশ আনন্দ বন্ধু মহানন্দ যোৱা তেন্তে সকলোতে নিজ কৰ্তব্যত হোৱা গ্ৰহণ যোৱা ততালৈকে ভাল ভাল মহাৰাজ আৰু শুনা চনৰ জন্ম যদি হয় কোনো কন্যা সন্তান তেনেহলে হপি দিবা মাতৃ পিতৃৰ কাষত আৰু হয় যদি কেনেবাকৈ সি পুত্ৰ সন্তান তেনেহলে তাক হিলত আচাৰি আচাৰি জীৱন লীলা সমাপ্ত কৰিবা আনন্দ মহানন্দ হব